ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম যে এটা যদি ৰোধক থাকে সেই ৰোধকটোৰ মাজেৰে যদি আমি এটা পৰিৱৰ্তী প্ৰবাহৰ উৎস যদি আমি দি দিও দুই মূৰত তেতিয়া হলে কি পৰিমাণৰ প্ৰবাহ ইয়াতে যাব আৰু প্ৰবাহ আৰু বিভৱ বা তাৎক্ষণিক প্ৰবাহ আৰু তাৎক্ষণিক বিভৱৰ মাজত দশা পাৰ্থক্য কিমান হ'ব ধৰি লোৱা এটা ৰোধক R তাৰ মাজেৰে AC বিভৱ V = V naught sin omega t মন কৰিবা এটো আমি আগৰ চেপ্টাৰটোত পাইছিলো এটো পৰিৱৰ্তী বিভৱ কাৰ্চফৰ সূত্ৰ অনুসৰি V = IR এটো কনফিউজ হ'ব নালাগে V = IR টো আসলত এটো ওমৰ সূত্ৰ কিন্তু কাৰ্চফৰ সূত্ৰটো এটো ক্ষেত্ৰত হ'ব কাৰণ কাৰ্চফৰ সূত্ৰ কি আছিল EMF হ'ব IR ৰ যোগফল ইয়াতে এটাই ৰোধক আছে কাৰণে IR এটাই হ'ব আৰু EMF ৰ ঠাইত যেটো মানে উৎসৰ ঠাইত V হ'ব সো V = IR আমি V মানে V naught sin omega t টো বহুৱাই দিলো equal to IR ইয়াৰ পৰা I = V naught by R sin omega t এই V naught by R টো ওমৰ সূত্ৰ ব্যৱহাৰ কৰি I naught বা প্ৰবাহ হ'ব যেহেতু এটো লিখিছো অৰ্থাৎ I = I naught sin omega t হ'ব ইয়াতে এটা বস্তু মন কৰিবা যে বিভৱৰ আসলে V = V naught sin omega t আৰু প্ৰবাহ কিমান পালো প্ৰবাহ পালো I = I naught sin omega t এই দুটাত যেটো এংগল দুটা আছে এংগল দুটা একে হৈছে এইটো বস্তুৱে চাব লাগে আমাৰ ইয়াতে গতিকে কেৱল ৰোধক থকা বৰ্তনীৰ বাবে বিভৱ আৰু প্ৰবাহৰ দশা একে দশা বেলেগ কেতিয়া হ'ব যেতিয়া এটাত সাপোজ sin omega t আছে প্ৰথমখনত আনটোত সাপোজ sin omega t প্লাস কিবা এটা এংগল আছে 90 ডিগ্ৰী হ'ব পাৰে বা বেলেগ কিবা এটা এংগল হ'ব পাৰে তেতিয়া হলে এই দুটা তৰংগৰ দশা পাৰ্থক্য হ'ব phi ইয়াতে কোনো দশা পাৰ্থক্য নাই তাৰ মানে আমি ইয়াতে যদি এই নীলা ৰঙৰ যেটো দেখিছা এটো যদি ভিৰ লেখ হয় আৰু যেটো ডটেড লাইনটো এটো যদি I বা প্ৰবাহৰ লেখ হয় তেতিয়া হলে দুটা যদি শূন্যৰ পৰা আৰম্ভ কৰিছে দুটা একে সময়তে উচ্চ স্থান পাব বা শীৰ্ষত পাব আৰু একে সময়তে শূন্যত যাব আকৌ একে সময়তে মিনিমাম পাব আকৌ একে লগতে 0 পাব তাৰ মানে ইহতৰ এংগলবোৰ একে একে চলি আছে এটো আমাৰ ফেজৰ ডায়াগ্ৰামত মুঠতে নীলাটো আৰু যেটো এশ কালাৰ এই দুটা একে ডাইৰেকশনত আছে তাৰ মানে দুটা একে লগতে ঘূৰি থাকিব তো তাৎক্ষণিক ক্ষমতা কি হ'ব এনে ধৰণৰ এটা বৰ্তনীত আমি জানো P = VI V টো তাৎক্ষণিক বিভৱ আৰু I টো তাৎক্ষণিক প্ৰবাহ দুটা আনিলো ইহতৰ সমীকৰণৰ পৰা আৰু ইয়াতে আমি পাইছো V naught I naught sin square omega t এটা সম্পূৰ্ণ চক্ৰত তাৎক্ষণিক যেটো ক্ষমতা হেতু এনে গাণিতিকভাৱে এনেকে লিখে ইয়াকে V naught I naught যেহেতু ধ্ৰুৱক হয় বাহিৰলৈ ওলাই গল আমি sin square omega t যেতিয়া ইয়াৰ এটা সম্পূৰ্ণ চক্ৰত ইয়াৰ গড় মান উলিয়াবলৈ যাও তেতিয়া আমি হাফ পাম তেতিয়া হলে p bar বা গড় ক্ষমতা হ'ব V naught I naught by 2 তাৰ মানে V naught I naught by 2 জাগাত এই v ৰ জাগাত I r লিখিব পৰা যায় তাৰ মানে V naught = I naught r লিখিব পৰা যায় এতে V naught I naught ৰ জাগাত I naught square into r হৈছে তাৰ মানে এটা I naught r আছে এটা আগৰে পৰা I naught আছে সো I naught square r by 2 ইটো হৈছে তাৎক্ষণিক ক্ষমতা তাৰ